হেই কেনেকুৱা আছা তোমালোকে আশা কৰিছো সবে ভালে আছা আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে সবে বহুত বেছি কষ্ট কৰি আছা ঠিক আছে ইতিমধ্যে আমি যেটো চালু আমাক বহুতে একচুয়ালি আমি অসমৰ পৰা বিলং কৰো হে আমাক বহুত ষ্টুডেন্ট কৈছে স্যাৰ অসমীয়াত ভিডিও বনাওক ইভেন মোৰ মানে অফলাইন ষ্টুডেন্ট কৈছে স্যাৰ আপুনি হিন্দী দি ভিডিও বনালে কিন্তু এছামিছত আপুনি কিয় ভিডিও নবনায় আমাৰ কাৰণে কিয় নেভাবে এতিয়া আপোনালোকৰ যেটো আপোনালোকৰ মানে দুখ আছিল হেইটো আমি আজি সমাপ্ত কৰি দিলো আজিৰ পৰা কাৰণ এতিয়া Proton classes কি কৈছে অসমীয়াটো ভিডিও লৈ আহিব অনলি আপোনাৰ অসমীয়াৰ সেৱা বৰ্ডক টাৰ্গেট কৰা হ'ব কি কৰা হ'ব সেৱা বৰ্ডক টাৰ্গেট কৰা হ'ব আৰু সেৱা বৰ্ডৰ কাৰণে যিখিনি প্ৰস্তুতি কৰিব লাগে পৰীক্ষা ভাল কৰিবৰ কাৰণে কেনেদৰে এটা টপিক ওয়াইজ মানে আমি সমাধান কৰিবলৈ যাম সেই কাৰণে আমি এতিয়া কি কৰিলো এতিয়া চাব আপোনালোকে Proton classes এতিয়া অসমীয়া ঠিক আছে লগতে আমি এতিয়া কি কৰিম সেৱা এতিয়া সহজ হ'ব কাৰণ আমি এতিয়া এনে ধৰণে আমি পঢ়াব গৈ আছো এনে ধৰণৰ ডিটেইলছত আমি এটা টপিক আলোচনা কৰিব গৈ আছো এতিয়া আপোনালোকৰ সেৱা বৰ্ড কি হৈ যাব সহজ হৈ যাব তো সেৱা বৰ্ডৰ ষ্টুডেন্ট কেটা আপোনালোকে হাজু আছে নে নাই আপোনালোকে আমাক সাপোৰ্ট কৰিবৰ কাৰণে হাজু আছে নে নাই নিশ্চয় আছে আৰু নিশ্চয় আপোনালোকে আমাৰ ভিডিওটো চাই থাকিব আজিৰ পৰা এইটো চেনেল ষ্টাৰ্ট হ'ব গৈ আছে আৰু আপোনালোকে চাব ইয়াতে কিমান ধুনিয়া কন্টেন্ট আমি দি আছো ঠিক আছে তো আৰম্ভ কৰিছো সৰ্বাধিক পুনৰাবৃত্ত কৰা গণিত প্ৰশ্ন এটা আছে ঠিক আছে এটা প্ৰশ্ন আছে আপোনালোকে প্ৰশ্নটো দেখাৰ লগে লগে স্যাৰ হসাকে এটো দেখোন বাৰবাৰ মানে ৰিপিট হৈ আছে এই প্ৰশ্নটো দেখাৰ লগে লগে আপোনালোকৰ মনৰ ফালৰ পৰা এটা মানে কথা আহিব এটা মানে আপোনালোকে নিজে গম পাব এই প্ৰশ্নটো বাৰবাৰ ৰিপিট হৈ থাকে তো এই প্ৰশ্নটো কেনেদৰে সমাধান কৰিব লাগে আমি ভালদৰে বুজাৰ চেষ্টা কৰিম আপোনালোকে ভিডিওটো চাই থাকিব ঠিক আছে তো অকনমান ৰব জাস্ট মই কোশ্চেনটো চাই লৈছো এবাৰ ঠিক আছে অকনমান ৰব মই জাস্ট অকন ক্যামেৰাটো ঠিক কৰি আছো তো আহিলো এতিয়া আপোনালোকে চাই থাকিব আমি প্ৰশ্নটো কেনেদৰে সমাধান কৰো আৰু লগতে মই এইটো আপোনাৰ পৰা আহা এটা কৰিব পাৰিছো যে আপোনালোকে Proton classes যেটো এছামিজ চেনেল হ'ব গৈ আছে এইটো বহুত বেছি মৰম দিব আপোনালোকে ঠিক আছে আপোনালোকে চাওক এতিয়া আমি কেনেদৰে এই প্ৰশ্নটো আমি সমাধান কৰো ঠিক আছে আপোনালোকে চাব ইয়াতে ধুনিয়াকে আমি প্ৰশ্নটো সমাধান কৰি দিম জাস্ট আপোনালোকে ওয়েট কৰক কি আছে ইয়াতে দেখুৱা যে √5 এটা অপৰিমেয় সংখ্যা এই প্ৰশ্নটো আপোনালোকে যদি আপোনালোকে কৰিছে তেনে আপোনালোকে নিশ্চয় জানে যে এনেকা ধৰণৰ প্ৰশ্নটো পৰীক্ষাত দিয়ে আপোনালোকে দেখাৰ লগে লগে এটা নিজৰ ভিতৰৰ পৰা এটা ফিল আইছে যে ইয়েস স্যাৰ ইজ কাৰেক্ট এনেকা ধৰণৰ প্ৰশ্ন আমি বাৰবাৰ দেখাব এতিয়া আপোনালোকে চাব কেনেকৈ কৰিব ঠিক আছে সলিউশন মানে সমাধান ঠিক আছে ইয়াতে চাব ধৰো আমি কি কৰিছো ধৰো দেখুৱা যে √5 এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা প্ৰমাণ কৰিব দিছে আমি কি কৰিম আমি ভাই ডাইৰেক্ট অপৰিমেয় সমাধান কৰিব নোৱাৰিম আমি কি কৰিম পৰিমেয় কৰি দিম ধৰো √5 এটা পৰিমেয় সংখ্যা এতিয়া মই তোমালোকক এটা প্ৰশ্ন সুধিব গৈ আছো এতিয়া তোমালোকক ক'ব লাগিব √5 যদি এটা পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যাক আমি জানো জীৱৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰি তেনে সংখ্যাক পৰিমেয় সংখ্যা বলে ঠিক তেনেদৰে ইয়াতে লাহেকে আমি ক'ব পাৰিম এতিয়া √5 = p/q কাৰণ আমি জানো পৰিমেয় সংখ্যাক আমি p/q আকাৰত লিখিব পাৰি আৰু ইয়াতে √5 = p/q এতিয়া হ'বই লাগিব কাৰণ আমি √5 ক পৰিমেয় বুলি ধৰি লৈছো এতিয়া কথাটো হ'ল √5 ক p বুলি ধৰি লৈছো ইয়াতে কি হ'ব যত p আৰু q কি হ'ব লাগিব সহমৌলিক এতিয়া তোমালোকে মোক প্ৰশ্ন কৰিবা স্যাৰ যে সহমৌলিক মানেনো কি মনত ৰাখিবা উৎপাদক কেৱল মাত্ৰ এক যি দুটা সংখ্যাৰ মাজত কোনো ধৰণৰ কমন উৎপাদক নাথাকে সাধাৰণ উৎপাদক নাথাকে তেনে সংখ্যা কি বুলি কোৱা হয় সহমৌলিক সংখ্যা বুলি কোৱা হয় যিকোনো সংখ্যা এতিয়া ধৰি লৈছে তুমি দুটা সংখ্যা লৈছে 2 and 4 2 and 4 ৰ কিন্তু মৌলিক সাধাৰণ উৎপাদক আছে কি 2 ঠিক আছে এনেকা দুটা সংখ্যা লব লাগিব যাৰ কোনো সাধাৰণ উৎপাদক নাই কেৱল একৰ বাহিৰে ঠিক আছে এতিয়া তোমালোকে চাবা তাৰ মানে সহমৌলিক মানে কি ইহতৰ সাধাৰণ উৎপাদক কিমান সাধাৰণ উৎপাদক কিমান হ'ব লাগিব 1 হ'ব লাগিব 1 ঠিক আছে এতিয়া চাব আপোনালোকে মই এতিয়া কি কৰিম দুফালে মই যদি বৰ্গ কৰি দিও দুফালে মই বৰ্গ কৰি দিছো মোৰ ইচ্ছা ম্যাথমেটিক্সে মোক পাৰমিশন দিয়ে মই কৰি দিছো কি আপত্তি আছে দিছো কিন্তু মই ইয়াতে লিখি দিব লাগিব নহয় দুফালে বৰ্গ কৰি দুফালে বৰ্গ কৰিলো এতিয়া ইয়াতে চাব
ৰুট 5ক যেতিয়া মই স্কয়াৰ কৰিম স্কয়াৰ ৰুট কেনসেল হ'ব ইয়াতে কি হ'ব 5 p স্কয়াৰ মানে p স্কয়াৰ হৈ যাব তলত কি আছে q স্কয়াৰ হ'ব এতিয়া আমি ইয়াতে কি কৰিম বজ্ৰ পূৰণ কৰিম মানে ওপৰতটো যাব তল পিনে আৰু তলতটো যাব ওপৰ পিনে ঠিক আছে কেনেকে 5 * q 5q স্কয়াৰ ইকুৱেলছ টু p স্কয়াৰ 5 ৰ তলত 1 আছে p স্কয়াৰ * 1 p স্কয়াৰ ঠিক আছে কৰিলো ইয়ালৈকে কেতিয়াও কাৰো আপত্তি নাথাকিব নালাগে আশা কৰিছো প্লিজ এতিয়া আপোনালোকে ফিৰ আকৌ চাব ইয়াতে কি কৈছে ইয়াতে 5 ৰ লগত কিবা এটা পূৰণ কৰিলে p স্কয়াৰ পোৱা যায় মই ইয়াতে কি কৈছো 5 ৰ লগত কিবা এটা পূৰণ কৰিলে p স্কয়াৰ পোৱা যায় তাৰ মানে 5 1 গুণ 5 5 ৰ লগত 1 পূৰণ কৰিলে 5 5 2 গুণ 10 মানে 5 ৰ লগত 2 পূৰণ কৰিলে 10 5 3 গুণ 15 5 ৰ লগত 3 পূৰণ কৰিলে 15 তাৰ মানে 15 যদি 5 ৰ লগত কিবা পূৰণ কৰিলে 15 তাৰ মানে আমি কি কৰো 15 5 ৰ গুণিতকৰ ঘৰত আছে ঠিক তেনেকে 5 ৰ লগত কিবা এটা পূৰণ কৰিলে p স্কয়াৰ তাৰ মানে আমি ইয়াৰ পৰা কি কৰো p স্কয়াৰ 5 ৰ গুণিতকৰ ঘৰত আছে 5 ৰ গুণিতকৰ ঘৰত থকা মানে কি যেটো সংখ্যাক আমি 5 ৰে হৰণ কৰিব পাৰিম সেই সংখ্যাটোৰ গুণিত উৎপাদক এটা 5 হৈ যাব তাৰ মানে 5 দি আমি যদি p স্কয়াৰক হৰণ কৰিব পাৰিছো তেনে হলে ইয়াৰ পৰা মই কি কৰিব পাৰিম 5 p স্কয়াৰৰ এটা উৎপাদক 5 p স্কয়াৰ এটা উৎপাদক কাৰণ 5 ৰ লগত কিবা পূৰণ কৰিলে p স্কয়াৰ আহে তেনে p স্কয়াৰ এটা উৎপাদক কোন হ'ব 5 হ'ব মই ইয়াতে লিখো 5 p স্কয়াৰ এটা উৎপাদক তোমালোকৰ কিতাপত এটা উপপাদ্য আছে যদি কোনো এটা সংখ্যাৰ বৰ্গক যদি আমি হৰণ কৰিব পাৰো তেনে সেই সংখ্যাটো আমি হৰণ কৰিব পাৰিম ঠিক কি কৈছে ইয়াতে 5 যদি p স্কয়াৰ এটা উৎপাদক হয় তেনে হলে 5 p ৰ এটা উৎপাদক হ'ব 5 যদি p স্কয়াৰ এটা উৎপাদক হয় তেনে হলে 5 p ৰ এটা উৎপাদক হ'ব আপোনালোকৰ উপপাদ্য আছে আপোনালোকে চাই লব তাতে ধুনিয়াকে লিখি দিয়া আছে ঠিক আছে 5 যদি p স্কয়াৰ এটা উৎপাদক তেনে হলে 5 p ৰ এটা উৎপাদক হ'ব ঠিক আছে এতিয়া ইয়াৰ পৰা মই কি লিখিম 5 যদি p ৰ এটা উৎপাদক হয় তাৰ মানে 5 ৰ লগত q স্কয়াৰ পূৰণ কৰিলে p স্কয়াৰ পোৱা যায় এতিয়া 5 ৰ লগত কি পূৰণ কৰিলে p পোৱা যাব 5 ৰ লগত নিশ্চয় কিবা এটা বস্তু পূৰণ হ'ব লাগিব ন তেতিয়াহে আমি p পাম তাৰ আগত আমি নাপাও তেতিয়া 5 যদি 10 আছে 5 10 ৰ এটা উৎপাদক কি হ'ব 5 ৰ লগত কিবা এটা পূৰণ কৰিলে 10 পোৱা যাব 2 এটা পূৰণ কৰিব লাগিব তেনে হলে ঠিক ইয়াতে 5 ৰ লগত কিবা এটা পূৰণ কৰিলে p যদি এটা উৎপাদক হয় তেনে হলে আমি ইয়াৰ পৰা কি কৰিব পাৰিম যে আৰু এটা কথা ইয়াতে ভালদৰে মন কৰিব 5 p ৰ এটা উৎপাদক হলে 5 ৰ লগত কিবা এটা পূৰণ কৰিলে আমি পাম নে নাপাম তেনে হলে মই ইয়াতে আকৌ লিখি দিছো আকৌ মই ইয়াতে কি লিখিম আকৌ 5 ৰ লগত কিবা এটা বস্তু পূৰণ কৰিলে p পোৱা যাব নে নাযাব নিশ্চয় যাব 5 যদি p ৰ এটা উৎপাদক হয় তেনে হলে 5 ৰ লগত কিবা এটা পূৰণ কৰিলে p পোৱা যাব নিশ্চয় যাব তেনে হলে মই ইয়াৰ পৰা কি লিখিব পাৰিম 5k = p সৰি মই আকৌ লিখি দিছো 5 = p স্কয়াৰ ইয়াতে স্কয়াৰ মই এতিয়া কি কৰিলো মই অকন বদমাসি কৰিলো আকৌ স্কয়াৰ কৰিলো ঠিক আছে ইয়াতে মই কি লিখি দিম দুফালে বৰ্গ কৰি মই আকৌ স্কয়াৰ কৰিলো বদমাসি কৰিব লাগিব না ম্যাথমেটিক্স মানে অলপমান বদমাসি চলে আৰু ইয়াতে চাব আপোনালোকে কি কৈছে ইয়াতে ইয়াক যদি মই স্কয়াৰ কৰি দিও কিমান হ'ব 5 ক স্কয়াৰ কৰিলে 25 k স্কয়াৰ কৰিলে k স্কয়াৰ p স্কয়াৰ মানে এতিয়া অকনমান ৰবচোন p স্কয়াৰ মানে কিমান 5q স্কয়াৰ মই ইয়াতে p স্কয়াৰ ঠাইত 5q স্কয়াৰ লিখি দিব পাৰো নে নোৱাৰিম p স্কয়াৰ মানে 5q স্কয়াৰ ইয়াতে p স্কয়াৰ ঠাইত মই 5q স্কয়াৰ লিখি দিছো আৰে ভাই কিয় নোৱাৰিম মই পাৰিম মোৰ ইচ্ছা মতে মই পাৰিম মই তো ম্যাথমেটিক্সত ভুল কোনো একো নিয়ম কৰা নাই ইয়াতে p স্কয়াৰ মান দিয়া আছে মই ইয়াতে p স্কয়াৰ মান দি দিছো মই ভুল নহয় দে এতিয়া চাব 5 এফালে পূৰণ হৈ আছে 5 ক 5 দি কাটিলে 1 এফালে 25 আছে 5 ক 25 ক 5 দি কাটিলে 5 তাৰ মানে আলটিমেটলি আমাৰ হাতত কিমান আছে 5 k স্কয়াৰ = q স্কয়াৰ এটা বস্তু মন কৰিবচোন এই লাইনটো আৰু এই লাইনটো দেখিবলৈ একে যেন লাগিছে নে লাগা নাই হয় লাগিছে এতিয়া আপোনালোকে ইয়াতে চাব যদি লাগিছে তেনে হলে ইয়াতে কি কৰিব 5 ৰ লগত কিবা এটা পূৰণ কৰিলে q স্কয়াৰ পোৱা যায় ইয়াতে 5 ৰ লগত q স্কয়াৰ পূৰণ কৰিলে p স্কয়াৰ পোৱা যায় 5 ৰ লগত কিবা এটা পূৰণ কৰিলে q স্কয়াৰ পোৱা যায় তাৰ মানে 5q স্কয়াৰৰ উৎপাদক ঠিক তেনেকে এইটোৰ যদি ক'ব পাৰিছো তেনে ইয়াতেও ক'ব পাৰিম তেনে হলে ইয়াতে আমি কি ক'ব পাৰিম 5q স্কয়াৰৰ এটা উৎপাদক অকনমান আগতে মই কি কইলো 5 যদি p স্কয়াৰ এটা উৎপাদক হয় তেনে 5p ৰ এটা উৎপাদক হয় উপপাদ্য আমাক কৈছে তেনে 5 যদি q স্কয়াৰ এটা উৎপাদক হয় তেনে 5q ৰ এটা উৎপাদক হ'ব নে নহব নিশ্চয় হ'ব এতিয়া আপোনালোকে ইয়াতে ভালদৰে মন কৰিবচোন 5q ৰ এটা উৎপাদক 5p ৰ এটা উৎপাদক ইয়াৰ পৰা মই ক'ব পাৰো নে নোৱাৰো যে 5p আৰু q
সৰি 5 p আৰু q দুয়োৰে সাধাৰণ উৎপাদক আরে 5 দি আমি p কো ডিভাইড কৰিব পাৰিছো 5 দি আমি q হৰণ কৰিব পাৰিছো দুয়োজনকে হৰণ কৰিব তাৰ মানে দুয়োজনকে যদি হৰণ কৰিব দুয়োজনৰ এটা সাধাৰণ উৎপাদক কোন হৈ যাব 5 হৈ যাব আরে ভাই ইমান ভাবিব লগা একো নাই অকল মাথাটো লগাব লাগিব যেটো মাথা তুমি বেলেগৰ প্ৰেমত লগাই আছা সেই মাথাটো তুমি কিতাপত লগাব লাগিব প্ৰেমত লগাব গৈ কি হ'ব সোয়া ইয়াতে 5p আৰু q দুয়োৰে সাধাৰণ উৎপাদক এতে দুয়োৰে যে সাধাৰণ উৎপাদক হ'ব গৈ আছে অকনমান আগতে দেখোন আমি কলো p আৰু q সহমৌলিক যাৰ একৰ বাহিৰে সাধাৰণ উৎপাদক নাই সহমৌলিক মানে মই কি কৈছিলো অকল উৎপাদক এটা 1 ইয়াতে মই কলো এটা কথা প্ৰমাণ কৰিলো বেলেগ এটা কথা তাৰ মানে হয় মই ভুল নহলে মই ধৰি লোৱাটো ভুল হয় মই ভুল নহলে মই ধৰি লোৱাটো ভুল এতে মইতো দেখোন ঠিকই কৰি আছিলো উপপাদ্য যেটো কথা কৈছে মই হেতু কৈছো তাৰ মানে মই নিশ্চয় মই ধৰি লোৱা কথাটো উপপাদ্যই মোক কোন তাৰ মানে মই ধৰি লোৱা কথাটো ভুল আছিল এতিয়া মই ইয়াতে কি লিখিম এতে p আৰু q সহমৌলিক নহয় p আৰু q সহমৌলিক নহয় আরে ভাই উপপাদ্য কেতিয়াও ভুল হ'ব নোৱাৰে হয় উপপাদ্য ভুল উপপাদ্য নিয়মত যেটো গলো হেতু ভুল নহলে মই ধৰি লোৱা ভুল কিন্তু উপপাদ্য ভুল হ'ব নোৱাৰে তাৰ মানে মই যেটো ধৰি লৈছো হেতু ভুল এতিয়া p আৰু q সহমৌলিক নহয় যদি p আৰু q সহমৌলিক নহয় যেটো মই কলো তেনে মই ধৰি লোৱা কথাটো ভুল গতিকে √5 কি হয় এটা পৰিমেয় ধৰিছিলো পৰিমেয় নহয় যদি পৰিমেয় নহয় কি হ'ব অপৰিমেয় এতেকে √5 এটা অপৰিমেয় সংখ্যা ধুনিয়াকে বুজি লোৱা অপৰিমেয় সংখ্যা ঠিক আছে এনেকে কৰিব লাগিব এতিয়া তোমালোকে এইটো আকৌ নে ভাবিবা যে পৰীক্ষাত অকল √5 দিব পৰীক্ষাত তোমাক √5 দিব পাৰে √2 দিব পাৰে √3 দিব পাৰে √7 দিব পাৰে এনি নাম্বাৰস দিব পাৰে বাট এই সংখ্যাটো কি হ'ব লাগিব মৌলিক হ'ব লাগিব বা তোমাৰ পূৰ্ণ বৰ্গ সংখ্যা হ'ব নোৱাৰে এতিয়া তোমাক দিছে পৰীক্ষাত √4 আরে ভাই √4 মানে 2 এটা পৰিমেয় সংখ্যা হয় ঠিক আছে তেনে √2 √3 √5 এনেকা ধৰণৰ প্ৰশ্ন দিব পুৰা ৰেডি হৈ যাবা আসু মই হাজু আসু কিমান ধৰণৰ প্ৰশ্ন লৈ আহিবি আসু মই এতিয়া মই হাজু আসু আৰু মই কৰি দেখাম এইবাৰ ঠিক আছে ধুনিয়াকে তোমালোকে চাই লোৱা একেবাৰে ইজি বুজি লোৱা চেষ্টা কৰা পৰীক্ষা কাৰণ অংক কেতিয়াও মুখস্থ কৰিব নোৱাৰি অংক আমি কি কৰিব লাগে অংক আমি সদায় ম্যাথমেটিক্স আমি সদায় বুজিব লাগে বুজিলেহে আমি কৰিব পাৰিম যদি তুমি এটো এতিয়া মুখস্থ কৰা √5 এটা পৰিব পৰীক্ষা দিছে √3 সাৰে √5 শিকাইছে ইয়াতে √3 দি দিছে কি কৰো এতিয়া মই এনেকা অৱস্থা হৈ যাব তেতিয়া তাতে পৰীক্ষাত কান দিব লাগিব নহলে এই কলমৰ যেটো মানে ব্যাক সাইডটো আছে এটো কামৰি একেবাৰে থেতলি কৰি দিব লাগিব ঠিক আছে এনেকা ভুল নকৰিবা বুজি লোৱা চেষ্টা কৰা ধুনিয়াকে পৰীক্ষাত গৈ বহিবা ধুনিয়াকে এটাকে প্ৰশ্ন সমাধান কৰিবা আৰু ধুনিয়াকে ভাল নম্বৰ লৈ উলাই আহিবা বাস বিন্দাস হৈছে এতিয়া খতম আৰু আপোনালোকৰ সন্মুখত মই এটা ধুনিয়া এটা কথা এনাউন্সমেন্ট কৰিব গৈ আছো একচুয়ালি ধুবুৰী ডিস্ট্ৰিক্টত আমি আমাৰ প্ৰটন ক্লাसेसৰ অফলাইন সেন্টাৰ ষ্টাৰ্ট কৰিব গৈ আছো যত ক্লাস 9 and 10 স্পেশালি ফোকাস কৰা হৈছে তাতে ধুনিয়াকে কলেজ রোড যেটো আমাৰ ঠাইটো হ'ব ধুবুৰী ডিস্ট্ৰিক্টৰ কলেজ রোড ঠিক আছে আপোনালোকে গম পায় বিএন কলেজ আছে তাৰ ওচৰতে আমি এঠাইত আমাৰ অফলাইন সেন্টাৰ ষ্টাৰ্ট কৰিব গৈ আছো আপোনালোকে তাতে যদি কোনোবাই এতিয়া 9ত পঢ়ি আছে যদি মোৰ ভিডিওটো চাইছা যদি আপোনালোকক ভাল লাগিছে তেনেহলে ভাই চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব ভাই এটো দৰকাৰ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব লগতে লাইকটো আছে না লাইকটো কৰি দিব লাগিব আৰু লগতে কমেন্ট সেকশনত যদি আৰু কিবা আমি উন্নতি কৰিব দিবা আমি মানে বেটাৰ কৰিব পাৰো তেনেহলে আপোনালোকে কমেন্ট সেকশন নিশ্চয় জনাই দিব লগতে আমাৰ অফলাইন সেন্টাৰ আপোনালোকে যদি 9ত পঢ়িছে 10ত উঠাৰ পিছত আমি অফলাইন সেন্টাৰত 1 উইক ডেমো ক্লাস দিম ফ্ৰী ক্লাস নো কষ্ট 1 টকা নালাগে আপোনালোকে আহিব ধুনিয়াকে পঢ়িব যদি আপোনালোকক ভাল লাগে কন্টিনিউ কৰিব আৰু মই এটো গ্যাৰান্টি দি আছো ভাই ভাল লাগিব এনেকা টিচাৰ আছে ন মই নিজে তাতে ম্যাথ পঢ়াম জাহাঙ্গীৰ স্যার আছে তাতে সায়েন্স পঢ়াব এনেকে ধুনিয়াকে আমি বুজাই দিম ন জাস্ট আপোনালোকে কব বাস এনেকা টিচাৰৰ এটা দৰকাৰ আছিল লাইফত অকল আমি তাতে কিতাপৰ জ্ঞানে নিদু লাইফ লেসনও দিম ভাই লাইফত বহুত ধাক্কা খোৱা মানুহ আছে ইহতে কেনেকে লাইফটো সার্ভাইভ কৰি আছে তেনেকা বস্তু আমি শিকাম
অকল কিতাবতে জ্ঞান নাথাকে, কিতাবৰ বাহিৰত কিছুমান জ্ঞান থাকে, সেই জ্ঞানো লাইফত দৰকাৰ হয়। স্কুলত যিবোৰ শিকোৱা হয়, ভাই পঢ়া 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 100% লোৱা আৰু ওলাই যোৱা, তাৰপিছত কি কৰা ঘণ্টা কৰা একো খাতিৰ নকৰো, এনেকা পৰিস্থিতিত কেতিয়াও নাযাব। পঢ়াৰ লগতে কিছুমান বস্তু আপোনালোকে শিকিব লাগিব যে যেনেকুৱা পৰিস্থিতি নাহক কিয় আমি সাজু আছো। ঠিক আছে, আজিৰ কাৰণে এইখিনিয়ে। আৰু অফলাইন কোচিং চেণ্টাৰত আপোনালোকে জইন কৰিবলৈ সাজু হওক, ডেমো ক্লাছত আহিব। তাৰ বাবে মই মোৰ নাম্বাৰটো ইয়াতে কৈ দিছো, আপোনালোকে মোৰ নাম্বাৰটো ইয়াতে লৈ ল'ব, আপোনালোকে নিশ্চয় ডেমো ক্লাছত আহিব। যদি আৰু বেছি কিবা জানিব দৰকাৰ আছে তেনেহলে মোক এই নাম্বাৰত আপোনালোকে কল কৰিব, কল কৰি আপোনালোকে ডিটেইলছত বস্তুখিনি আপোনালোকে পাই যাব, মই কৈ দিম। ঠিক আছে, আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ। চেনেলটো সাবস্ক্ৰাইব কৰিব নেপাহৰিব। ফাৰ্ষ্ট ভিডিও দিছো, ইমান ধুনীয়াকে বুজাই দিছো এই ধুনীয়া প্ৰশ্নটো, আপোনালোকে ৰেডি হৈ থাকক। বাস এতিয়া আমি সেৱা বৰ্ডক সহজ কৰিব গৈ আছো। এনেকা প্ৰশ্ন আমি এৰি নিদিও যাতে আপোনালোকৰ অসুবিধা হয়। বাস আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়ক, আমি আহি আছো। ধন্যবাদ।